यत् कृतिव्यम नृभि प्रभु स्मर्तव्यम भजनीयम वा भूहि जदवा विपर्जयम 1:19-37 1:19-38 प्रथम स्कंध 49 अध्याय 37 और 38 नम्बर दुटा श्लोकत परीक्षिते प्रश्न आगबढ़ाई दिছিল कि मरण समये तुमार चरणे पुसुहु गुरु साम्प्रत म्रियमान नरे सदाय की कर्म करिबे इतु लोकत। मृत्युर समय तुमार चरणत मैं एटा कथा सुधो कि मृत्युमुखी मानुहे এই लोकत सदाय की काम करातो उचित। काहाक शुनिबे काहाक जपिबे काहाक स्मरिबे नरे भजनर योग्य कोनो देवता कहिउ मत सत्तरे कार कथा शुनिब कार स्मरण करिब कार श्रवण करिब काक भजन करिब श्रवण कीर्तन करिबार योग्य नुहि जत जत कथा तुमी हे परम गुरु मुनिबर आमातो কৈশৰ बथा श्रवण कीर्तन करिब नलगिया जदि किबा कथा आछे সেইখিনিও हे गुरु मुनिबर तुमी मोक এই সময়ত এই কথাখিনি কোৱা। आपलोके जदि भावे जे परीक्षित खाप दिছিল 7 दिনৰ दिना मृत्यु हब गतिके तेओतो म्रियमान হয় बा मृत्युमुखी হয় কিন্তু आमिबिलाকক तो खाप दिया নাই आमी जानी कि करिम एतो परीक्षित खाप दिছিলে तेओ शुनिले आमाक तो कोनो खाप दिया নাই आमी तो मृत्युमुखी নহয় হয় जातस्य हि ध्रुव मृत्यु ध्रुव जन्म मृतस्य च द्वितीय अध्याय 27 नम्बर श्लोक गीता। हे अर्जुन जन्म लले मृत्यु निश्चित और मृत्यु हले पुनर्जन्म निश्चित। जन्म लोৱাৰ लगे लगे मृत्यु निश्चित हो जाए आमी प्रतिटो सेकेंडत प्रतिटो मुहूर्तत मृत्युर फालेहे आगबाढ़ी गई आसो गतिके आमी सकलो मृत्युमुखी। और इंटरेस्टिंग कथा आमारो 7 दिনৰ ভিতৰতে मृत्यु হয় बार 7টাই राखिছে সেইকাৰণে सोम मंगल बुध बृहस्पति शुक्र शनि और रवि 7 दिনৰ ভিতৰতে মানুহৰ मृत्यु হয় যিকোনো এটা বাৰত হ'ব পাৰে। গতিকে আমাৰ কাৰণে ইয়াত এতিয়া কৈছে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই প্ৰশ্নকেইটা মূল কি মৃত্যু কি মুখী মানুহে কি কৰিম কাক শ্ৰৱণ কৰিম কাৰ কীৰ্তন কৰিম কাক স্মৰণ কৰিম ভক্তি কাক কৰিম শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে এই কথাখিনি মোক কোৱা মূল ভাগৱতৰ ভেটি প্ৰশ্ন। এতিয়া ইয়াত কৈছে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰবাদ কৰি প্ৰভু ভগৱন্তৰ চৰণ কমল হৃদয়ত ধাৰণ কৰি লৈ পৰীক্ষিতক সাধুৰবাদ কৰিছে। তুমি যিটো প্ৰশ্ন কৰিছা ধন্য নৰপতিমতী উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ তুমি যিটো প্ৰশ্ন কৰিছা ই অতি উত্তম সংসাৰৰ সাৰ বস্তু যে আমি মনুষ্য শৰীৰ লাভ কৰাৰ পাছত কি কৰ্ম কৰা উচিত। কাৰণ এইটো শৰীৰ পাবৰ কাৰণে 84 লাখ জুনি ভ্ৰমণ কৰিবলগীয়া হৈছে 20 লাখ সব ঠাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 লাখ कुरुम कवि गावे पक्षीगम 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनिर प्रजाति एटा जीवय मानुहर शरीर पुआर प्राक मुहूर्तत 20 लक्ष प्रजाति गस गसनी हो भ्रमण करिब लागे 9 लाख जलचर प्राणी प्रजाति 29 11 लाख काछर दरे सरीसृप जातीय प्राणी प्रजाति 29 11 40 चराई चिरिकटी प्रजाति आछे 10 लाख 40 10 50 विभिन्न जंतुर प्रजाति 30 लाख 80 4 लाख बांदर प्रजाति 84 लाख जुनी भ्रमण करार पाছত 100 कोटी जन्मान्तरे हुए महाभाग नर शरीरक जीवे तेबे पावे लाग 100 कोटी जन्मान्तरे हुए महाभाग बहुत कोटी जन्मर मूरत भाग्यर मूरत आमी एतु शरीर पाइछु। गतिके इमान एटा दुर्लभ शरीर पोৱাৰ पाছত आमी की काम কৰা उचित যদি কেৱল আমি আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভিৰ নৰনম কেৱল যদি 4টা কাম কৰি আমাৰ জীৱন যদি নিৰ্বাহ কৰি আছো আহাৰ ভোজন নিদ্ৰা আৰাম টোপনি ভয় মৃত্যুৰ আৰু মৈথুন সংসাৰ বৃদ্ধি এই 4টা কাম যদি কেৱল কৰি আমি জীয়াই আছো
তেতিয়াহ'লে আমাৰ আৰু পশুৰ মাজত একো পাৰ্থক্য নাই বুলি শাস্ত্ৰত কৈছে। কিয়? পশু পক্ষীও আহাৰ ভোজন কৰে, তেওঁলোকৰো আৰাম কৰে, তেওঁলোকৰো মৃত্যুৰ ভয় আছে আৰু সন্তান জন্ম তেওঁলোকেও দিছে। শ্ৰেষ্ঠ মনুষ্য হিচাপে আমাৰ কি কাম? এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে এতিয়া তেওঁ কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি পৰীক্ষিতক সাধুৰবাদ দিছে। আৰু তাৰ পাছত কৈছে, ধন্য নৰপতিমতী উত্তম তোমাৰ কুচিলাহা যিটো কথা সংসাৰতে সাৰ। কি কথা? মুখ্যৰ সাধনীটো জগতৰে হিত। যিটো প্ৰশ্ন তুমি কৰিছা এইটোৱে হৈছে মুক্তিৰ পৰম সাধন। মুখ্য প্ৰাপ্তিৰ পৰম সাধন যদি কিবা আছে, উপায় যদি কিবা আছে, সেই বস্তুটোৱে তুমি কৰা প্ৰশ্নটো। মুখ্যৰ সাধন এইটো জগতৰে হিত, সমস্ত জগতৰ কাৰণে কল্যাণকাৰক। লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। যিসকলে ইতিমধ্যে মুক্তি লাভ কৰিছে সেইসকলৰো কাম্য যিটো উপায় বা যিটো প্ৰশ্ন তুমি কৰিছা তাৰ যিটো উত্তৰ মই দিম এতিয়া। এই উপায়টো বা সাধনটো যিসকলে মুক্তি পাব বিচাৰে তেওঁলোকৰ লাগে, আৰু যিসকলে ইতিমধ্যে মুক্তি পালে তেওঁলোকৰো বাঞ্ছিত। ইয়াৰ পাছত এতিয়া আৰম্ভ কৰিব সেই আচল বস্তুটো কি। ইয়াত আৰু 5টা যি ঋণ আমাৰ লাগে, দেৱঋণ, ঋষি ঋণ, পিতৃঋণ, নৃ ঋণ আৰু ভূত ঋণ, এই 5টা ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ বৈদিক পন্থৰ মতে 5টা যজ্ঞৰ কথা আছে। দেৱযজ্ঞ, ঋষিযজ্ঞ, পিতৃযজ্ঞ, নৃযজ্ঞ আৰু ভূত যজ্ঞ। যদিও এয়া কৰে, কিন্তু ইয়াত এটা কথা কৈছে, তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। যিমানে যি নকৰক কিয়, যদি ঈশ্বৰ বিমুখ হ'ল, কৃষ্ণৰ যদি বিমুখ হ'ল, তেতিয়াহ'লে তেওঁ নিজা মিছাকৈ ব্যৰ্থে তেওঁৰ আয়ুস পাত কৰি আছে। গুৰুজনাই কীৰ্তনত কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাথিৰ নিশ্বাস। মানুহৰ শৰীৰ পাই যদি আমি কলিযুগৰ পৰম ধৰ্ম শ্ৰৱণ আৰু কীৰ্তন যিটো আমি যদি নকৰোঁ, নাম যদি আমি নাগাওঁ, নাম যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে কৈছে আমাৰ জীৱনটো বৃথায়ে যাব। আৰু ইয়াতো শুকদেৱে প্ৰথম পৰীক্ষিতক কৈছে, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পা। মিছাতেই তেওঁলোকে মনুষ্য জনম ধৰিলে। দেৱতা হওক, ইতৰ প্ৰাণী হওক, কুকুৰ মেকুৰী গাধ ঘোঁৰা, কাৰো ভক্তি কৰাৰ অধিকাৰ দিয়া নাই। কেৱল মনুষ্য শৰীৰকহে এই সুবিধাকণ দিছে। তথাপিও আমি যদি ইয়াৰ সুবিধা নলওঁ আৰু মানুহৰ শৰীৰ পোৱাৰ পাছতো আমি যদি ঈশ্বৰ ভক্তি নকৰোঁ, তেতিয়াহ'লে আমাৰ এই জীৱন বৃথাই যাব। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেদ ধৰে। মানুহৰ শৰীৰ পাইছোঁ বুলি চিৰদিন কোনো নাথাকে। কোন মুহূৰ্তত কাৰ মৃত্যু আহে তাৰ ঠিক নাই। কিন্তু এটা দুৰ্লভ শৰীৰ আমি পাইছোঁ। ইমান এটা দুৰ্লভ শৰীৰ পায়ো যদি আমি ঈশ্বৰ চিন্তা নকৰোঁ, তেতিয়াহ'লে কোন মুহূৰ্তত আমাৰ প্ৰাণ ওলাই যায় তাৰো কোনো ঠিক নাই। আকৌ যে মানুহৰ শৰীৰ পাম তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে শুকদেৱে কৈছে, যিসকল শৰীৰ বিমুখ হ'ল, মানুহৰ শৰীৰ পোৱাৰ পাছত তেওঁলোকৰ আয়ুস ব্যৰ্থে তেওঁলোকে নষ্ট কৰিলে। কি কৰে এতিয়া? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে, মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ। কিয়? দিন ভৰিলে ধন কুটুম্বৰ আশা কৰে। কিহৰ কাৰণে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু ধৰে। কিয়? কাৰণ বৰ্তমান সময়ত পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে। কাৰো লগত কাৰো মিল নাই।
আমাৰ ইজনৰ লগত সিজনৰ নিমিলে, কায়িকভাৱে কওক বা যেনেকুৱাই নকওক কিয়। আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, আঙুলিৰ ছাপবিলাকো কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমি সকলোকে আনন্দ লাগে। ৰজাকো লাগে, প্ৰজাকো লাগে, চোৰকো লাগে, পুলিচকো লাগে, মহাজনকো লাগে, দুখীয়াকো লাগে, উগ্ৰবাদীকো লাগে, আৰ্মিকো লাগে, কীট পতংগ পোক পৰুৱা চবে এটা বস্তু বিচাৰি আছে, আনন্দ। আমিও আনন্দ বিচাৰিছোঁ। আনন্দটো ক'ত পাম এতিয়া আমি সেই বস্তুটো বুজি পোৱা নাই কাৰণে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে। আনন্দটো ক'ত আছে? যিটো আমাক আনন্দ লাগে প্ৰতি মুহূৰ্তত, যিটো আমি বিচাৰি আছোঁ, এইটো আচলতে আছে ক'ত? ক'ত পাম? তাৰ কাৰণে অকণমান শাস্ত্ৰৰ কথা বুজিব লাগিব। শাস্ত্ৰত কৈছে মূল তত্ত্ব তিনিটা আছে মাত্ৰ। এক হৈছে ভগৱান, দ্বিতীয়ত হৈছে তেওঁৰ মায়া বহিৰংগ শক্তি, আৰু তৃতীয়ত হৈছে তেওঁৰ এই তটস্থ শক্তি বা নিউট্ৰেল শক্তি, জীৱ আমিবিলাক। আমি যিমান আছোঁ চব জীৱ, আমি ভগৱানৰ তটস্থ শক্তি, নিউট্ৰেল শক্তি। আমাৰ বাহিৰে দুটাই বস্তু আছে, এক হৈছে ভগৱান কৃষ্ণ আৰু আন হৈছে তেওঁৰ মায়া। মায়াৰ সংসাৰ এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত যত যিমান আছে সব মায়াৰ। আমাক যিটো আনন্দ লাগে এই আনন্দটো এই দুটা বস্তুৰ ভিতৰতে আছে, হয়তো ভগৱানত আছে নহলে মায়াৰ সংসাৰখনত আছে। এতিয়া আমি যি ধন কুটুম্বৰ চিন্তা কৰিছোঁ তাৰ মানে আমি মায়াৰ সংসাৰখনতে আনন্দটো বিচাৰিছোঁ। আচলতে মায়াৰ সংসাৰত আনন্দটো আছে নে নাই সেইটো বুজিবৰ কাৰণে মায়া কি বস্তু জানিব লাগিব। ভাগৱত পদ্মকল্পত মাত্ৰ 4টা শ্লোকত নাৰায়ণে ব্ৰহ্মাক কৈছিল, চতুশ্লোকী ভাগৱত বুলি সেইকাৰণে কয়। 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছিল। ঋতেৰ্থেয়ত প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদাত মনো মায়া যথা ভাষো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ আমাৰ গুৰুজনাই কৰিছে দ্বিতীয় স্কন্ধ ভাগৱতত। মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহুনে দেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। এইটো মায়াৰ গুণ। ঈশ্বৰৰ আৰ প কাপোৰ এখন দি আমাৰ মনটো এই বিষয়বিলাকৰ প্ৰতি নি আছে। কিয়? প্ৰত্যেক বস্তু মূললৈ যাব বিচাৰে। আমাৰ মূল কি? আমাৰ বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আছে। এটা হৈছে পঞ্চভূতি শৰীৰ 24 তত্ত্বৰ দ্বাৰা নিৰ্মিত, আৰু এক হৈছে ইয়াৰ ভিতৰত সোমাই থকা চৈতন্য শক্তি যাক আমি আত্মা বুলি কওঁ। দুইটা বস্তু মিলি পেলাই মই বা আমি হৈছোঁ। শৰীৰটোৰ মূল 24 তত্ত্বৰ ভিতৰত মন আৰু বুদ্ধিও আছে, আৰু এই 24 তত্ত্ব ক'ৰ পৰা সৃষ্টি হৈছে? মায়াৰ 3টা গুণৰ পৰা। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। গতিকে মন বুদ্ধিয়ে আনন্দটো ক'ত আছে বুলি ভাবিছে? এই মায়াৰ সংসাৰখনত। সেইকাৰণে ধন টকা পইচা ঘৰ দুৱাৰ পুত্ৰ পৰিবাৰ ইত্যাদিত আমি আনন্দ বিচাৰি ফুৰিছোঁ। আনহাতে আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন 5ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। অৰ্জুনক কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানামন্ত এবচ 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে আত্মা, ময়ে আদিত আছিলোঁ, ময়ে মধ্যত আৰু শেষত ময়ে থাকিম। গতিকে ভগৱানৰ অংশ হ'লোঁ আমি মানে আত্মা, মই। আত্মাটোৱে যাব বিচাৰিছে ভগৱানৰ ওচৰলৈ, মন বুদ্ধিয়ে যাব বিচাৰিছে বিষয়ৰ ওচৰলৈ, ধন টকা পইচা পুত্ৰ পৰিবাৰ মিতিৰ কুটুম ইত্যাদি। এতিয়া আনন্দ আছে ক'ত?
আমি গম পালোঁ মায়াত নাই, কাৰণ অবস্তুক বস্তু কৰি দেখুৱাইছে। মোৰ যেতিয়া জেছলমেৰত পোষ্টিং আছিল, আপোনালোকে জানে মই SSBত আছিলোঁ, ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 2022ত ভকতৰ লগত থাকিম বুলি। 95 চনৰ পৰা 2001লৈকে জেছলমেৰত আছিলোঁ, ভাৰতৰ এখন মৰুভূমি। তাত আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হৈছিল। 52 ডিগ্ৰী কেনেকুৱা গৰম আপোনালোকে চিন্তা কৰক। কুঁহিয়াৰ পেৰতে জালিগাঁতৰ পৰা কুঁহিয়াৰ যেতিয়া পকায়, এই জালিগাঁতৰ পৰা জুই ওলালে যিটো গৰম লাগে ওচৰত থাকিলে, একেই পাব তাত ৰাজস্থানত। তাত গৰম দিনত যেতিয়া আপুনি দূৰলৈ চাই দিয়ে, এনেকুৱা গছ গছনি একো নাথাকে, কেৱল বালি আৰু বালি, যিমান দূৰ চকু যাব সিমান দূৰ খালী। দূৰত এনেকুৱা লাগে যেন তাত পানী আছে, হ্ৰদ আছে, পানীৰ আভাস। কিন্তু যদি আমি আগবাঢ়ি গৈ থাকোঁ, পানী পিছুৱাই গৈ থাকিব। আচলতে পানী নহয়, কি বুলি কয়, মৰীচিকা। যেনেকৈ মৰুভূমিত মৰীচিকা দেখা পায়, তেনেকুৱা বস্তু হৈছে মায়া। নথকা বস্তু এটাত আপোনাক সুখ আছে বুলি দেখুৱাব, আৰু আপুনি সেই বস্তুটো পাবৰ কাৰণে ঘূৰি ফুৰিব, কিন্তু তাত আচলতে সুখ নাই। তে ক'ত থাকিব তিনিটাই বস্তু? মই হ'লোঁ জীৱ, মোৰ বাহিৰে ভগৱান আৰু মায়া। মায়াত যদি আনন্দটো নাই, তেতিয়া ক'ত থাকিব? ভগৱানত। ইয়াৰ প্ৰমাণ বেদে দিছে। তৈত্তৰীয় উপনিষদ ৰসো বৈশহ, সেইজন আনন্দস্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে মহাভাৰত উদ্যোগত। কৃষি ভূবাচক শব্দ নচ নিবৃত্তিবাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে ঘোষাত। কৃষ্ণ শব্দৰ অৰ্থ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ। আপোনাক মোক আনন্দ লাগে, গতিকে আমি ক'লে যাব লাগে? কৃষ্ণৰ ওচৰলৈ, আনন্দৰ ওচৰলৈ। আত্মাই আনন্দৰ ওচৰলৈ যাব বিচাৰিছে, কিন্তু মন বুদ্ধি মায়াৰ বস্তু। সেইকাৰণে মন বুদ্ধিয়ে ধন টকা পইচা পুত্ৰ পৰিবাৰ মিতিৰ কুটুম এইফালে নিব বিচাৰিছে। এই যুদ্ধখন ভিতৰত লাগি আছে, যুগ যুগ ধৰি লাগি আছে। শাস্ত্ৰবিলাকত ইয়াক ক'ৰবাত লিখিছে ৰাম ৰাৱণৰ যুদ্ধ, ক'ৰবাত লিখিছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, দেৱতা অসুৰৰ যুদ্ধ, ধৰ্ম অধৰ্মৰ যুদ্ধ। এই যুদ্ধখন আমাৰ ভিতৰত লাগি আছে। জিকিব কোন? যাক আপুনি খোৰাক বেছি দিয়ে, যাক শক্তিশালী কৰি তোলে। মন বুদ্ধিৰ খোৰাক বিষয়, ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ যিমান আছে সংসাৰৰ বস্তুবিলাক। আৰু আত্মাৰ খোৰাক ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন। আপুনি যদি আত্মাৰ খোৰাকি বেছিকৈ দিয়ে, তেতিয়াহ'লে আত্মা শক্তিশালী হৈ গৈ থাকিব, আপুনি প্ৰপাৰ আনন্দৰমুখী হৈ যাব পাৰিব। আৰু তাৰ বিপৰীতে যদি মনৰ খোৰাক দিয়ে, যি মন যায় তাকে কৰিছে, তেতিয়াহ'লে আৰু আপুনি দলত ফচি গৈ থাকিব সংসাৰত। এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে আমাৰ মানুহবিলাকে প্ৰায়বিলাক যিহেতুকে শাস্ত্ৰৰ ওচৰ আমি নাচাপোঁ, শাস্ত্ৰক কেৱল এখন ধৰ্মীয় গ্ৰন্থ বুলি আমি কৰি থৈ দিওঁ, যে আমাক ইয়াৰ কোনো প্ৰয়োজন নাই। এই কিবা অনুষ্ঠান হ'লে অকণমান একাধ্যায় পাঠ কৰি দিব লাগে। কোনোবাই কৈছে, কোনোবাই চোৱাওঁতে যে ল'ৰাটোৰ দিনকাল বেয়া, ভাগৱত একাধ্যায় পাঠ কৰাই দিবি, তেতিয়া পাঠ অকণ কৰাই দিয়ে। কাৰোবাৰ ঘৰত অকণমান কিবা অমংগল হৈছে বোলে, গজেন্দ্ৰ উপাখ্যান কীৰ্তনৰ পাঠ কৰাই দিবি। সেয়াৰ কাৰণে ভাগৱত নাছিলে। আপুনি যিয়ে অধ্যায় অধ্যয়ন নকৰক কিয়, পাঠ নকৰক কিয়, প্ৰত্যেকটো শব্দই কৃষ্ণময়। কেৱল আপুনি বুজক কি আছে ভাগৱতত আৰু সেইমতে চলক। আচৰণত আনিবলৈ চাওক। ভাগৱতে কি কৈছে ইয়াত? আমাৰ প্ৰথমতে স্বৰূপটো উদঙাই দিছে। কি? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, আৰু নিদ্ৰাৰ স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে। কেৱল আমি বিষয় কথা পাতি মেলি ৰাতিটো তেনেকৈ পাৰ কৰাই দিছোঁ, দিনত টকা পইচা ধন ধান কৰি চলাই দিছোঁ। গতিকে ঈশ্বৰমুখী হ'বলৈ আমাৰ সময় নাইকিয়া হৈছে। তাৰ কাৰণে আমি জীৱনটো বৃথাই কটাই আছোঁ। সেইকাৰণে ইয়াত কৈছে
মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ। কেৱল মিছা বিষয়ত, যিটো বস্তুত আপুনি আজি আনন্দ আছে বুলি ভাবিছে, কাইলৈ সেই বস্তুটোৱে আপোনাক হয়তো কষ্টও দিব পাৰে, কাৰণ তাত আনন্দ নায়েই। আপোনাৰ মানসিক মাত্ৰ আপোনাৰ এটা ভাৱ, মায়া যেনেকুৱা ৰছীডালত সাপ যেনেকৈ দৰ্শন পায়। গতিকে য'ত আনন্দ নাই তাত আনন্দ বিচাৰি ফুৰিলে আমি নাপাওঁ। তথাপিতো এই মিছা বিষয়তে আমি আশা কৰি পেলাই আনন্দৰ আশাত ধন টকা পইচা পুত্ৰ পৰিবাৰ ইয়াতে আমি ব্যস্ত হৈ আছোঁ। সেইকাৰণে ইয়াত কৈছে এতিয়া, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। সেইকাৰণে হেন জানি যাৰ ইচ্ছা, কাৰ কাৰণে? মুক্তি পাবৰ কাৰণে, মুখ্যক মানুহৰ জনম সফল কৰিবৰ কাৰণে যাৰ ইচ্ছা আছে, তেওঁলোকক কি কৰিবলৈ দিছে? পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। তেওঁলোকে কৃষ্ণৰ কথা শ্ৰৱণ কৰক, লীলাসমূহ, যি যি অৱতাৰ ধাৰণ কৰি যি যি লীলা কৰি গ'ল, এইখিনি শ্ৰৱণ কৰাৰ কথা আমাক কৈছে। কি কৈছে ইয়াত? দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। চিত্ত মানে মনৰ এটা পাৰ্ট। ক'ত মনটো দিবলৈ কৈছে? কৃষ্ণৰ কথাত। আমাক 11টা ইন্দ্ৰিয় দিছে, 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম, 5টা কৰ্মেন্দ্ৰিয়, গুহ্য লিংগ পদ বাণী আৰু কৰ, আৰু একাদশ ইন্দ্ৰিয় হিচাপে দিছে মন। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তোৰ সংসাৰৰ কামত লগা, ধন টকা পইচা পুত্ৰ পৰিবাৰ যি কৰ, জ্ঞানেন্দ্ৰিয় 5টা, কৰ্মেন্দ্ৰিয় 5টা তাত লগাই থ। মোক মাত্ৰ এটা ইন্দ্ৰিয় দে তোৰ। কোনটো? কেৱল মন। গীতাত অৰ্জুনক কৈছে, মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসি সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মাধৱ পুৰুষে অনুবাদ কৰিছে ঘোষাত, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, তোৰ মনটো কেৱল মোক দে, মনটো দে মোক। আৰু আমি উল্টা কৰোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰোঁ, নাম গাইছোঁ, শ্ৰৱণ কৰিছোঁ, কিবা কৰিছোঁ, আৰু মনটো আমি বিষয়ত লগাই ফুৰিছোঁ। সেইকাৰণে 45 মিনিট সময় নাম গোৱাৰ পাছতো প্ৰায়বিলাক ভকতৰ নামৰ প্ৰভাৱ নঘটে। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাই আছে, কিন্তু মনটো ক'ৰবাত ঘূৰি ফুৰিছে। কোন কাৰ ঘৰলৈ কি হ'ল, মোৰ লগত কি হ'ল, অমুক কি হ'ল, কি কৰিছে কি নাই, মন ক'ৰবাত আছে। আৰু ইয়াত মই কেনেকৈ গাইছোঁ, মোলৈ কোনে চাইছে, মোৰ ভাঁজ ভঙতি অগ্ৰম, মনটো ক'ৰবাত ঘূৰি ফুৰিছে, ঈশ্বৰমুখী হোৱাই নাই। মন যেতিয়া ঈশ্বৰৰ চৰণত নিদিব, আপুনি বাহ্যিক ইন্দ্ৰিয়ৰ দ্বাৰা কাম কৰি কিটো পাব? এইটো কৰ্মকাণ্ড। সেইকাৰণে যিকণ সময় আপোনালোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, নাম গায়, যিয়ে নকৰক, চেষ্টা কৰিব যে মোৰ মনটো যাতে মই ঈশ্বৰত সমৰ্পণ কৰিব পাৰোঁ। বছ মেইন বস্তু তাত মনটো দিয়াৰ অভ্যাস কৰক। পৰম আনন্দ ইয়াত পাব। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে, সেই কৰা তোৰো নাহি হানি, এতেকতে পদ্ম পানী তুষ্ট সন্ত দেৱতাৰো দেৱ। কেৱল মনেৰে সেৱা কৰাৰ কথা কৈছে ইয়াত। সেইকাৰণে এতিয়া কৈছে, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। কৃষ্ণৰ চৰণ যুগল মনত স্মৰণ কৰক। আপুনি কৃষ্ণৰ ৰূপ যেনেকুৱাই ধাৰণ নকৰক কিয়, চৈতন্য মূৰ্তি আপুনি হৃদয়ত ধাৰণ কৰিব পাৰে। এইটোৱে সুবিধা ভক্তি মাৰ্গত। জড় মূৰ্তি এটাত আপুনি সেৱা কৰাতকৈ ভগৱান কৃষ্ণৰ চৈতন্য মূৰ্তি মনৰ ভিতৰত সৃষ্টি কৰক। আৰু ভগৱানে কৈছে যে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ৰূপ হ'ব পাৰে। যদিও কৃষ্ণ এজনেই, আপুনি বেলেগ ধৰণে চিন্তা কৰিছে, আপুনি বেলেগ ধৰণে কৰিছে, মই বেলেগকৈ কৰিছোঁ, এখেতে ৰূপ বেলেগকৈ আনিছে, তেখেতৰ ৰূপ বেলেগ,
ভগৱানে গীতাত কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজব্যহম। ইমান সুবিধা দিছে আৰু কি দিব। ৪ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোক যোনে যেনেকৈ চিন্তা কৰে ময়ো তেওঁক তেনেকৈ চিন্তা কৰোঁ। সেইকাৰণে প্ৰভু ভগৱন্তৰ পাদযুগল, তেওঁৰ ৰূপ হৃদয়ত ধাৰণ কৰক, মুখেৰে কীৰ্তন কৰক, কাণেৰে শ্ৰৱণ কৰক আৰু মনৰ দ্বাৰা তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰিবলৈ চাওক। পৰম আনন্দ লাভ কৰিব পাৰিব কম দিনৰ ভিতৰত।